মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে কাৰণ তেওঁক যিকেইজন ল'ৰাই মাৰ্ডাৰ কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। মানুহজনৰ স্বাভিমান এটা আছে। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। মই কংগ্ৰেছৰ আভ্যন্তৰীণ ৰাজনীতিৰ ওপৰত মই মাত মাতিব নোখোজোঁ, এইটো মোৰ কাম নহয়। কি পত্ৰ লিখিছে, আজি লিখা বুলি ক'ব, কালি ৰাতিপুৱা নাই লিখা বুলি কৈ দিব। সেইকাৰণে ইয়াৰ ওপৰত কমেণ্ট নিদিয়াই ভাল। জাহাজৰ বেপাৰী কি আদাৰ বেপাৰীয়ে জাহাজৰ খবৰ লৈ কি পাব। মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে কাৰণ তেওঁক যিকেইজন ল'ৰাই মাৰ্ডাৰ কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। মানুহজনৰ স্বাভিমান এটা আছে। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। মই কংগ্ৰেছৰ আভ্যন্তৰীণ ৰাজনীতিৰ ওপৰত মই মাত মাতিব নোখোজোঁ, এইটো মোৰ কাম নহয়। কি পত্ৰ লিখিছে, আজি লিখা বুলি ক'ব, কালি ৰাতিপুৱা নাই লিখা বুলি কৈ দিব। সেইকাৰণে ইয়াৰ ওপৰত কমেণ্ট নিদিয়াই ভাল। জাহাজৰ বেপাৰী কি আদাৰ বেপাৰীয়ে জাহাজৰ খবৰ লৈ কি পাব। মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে কাৰণ তেওঁক যিকেইজন ল'ৰাই মাৰ্ডাৰ কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। মানুহজনৰ স্বাভিমান এটা আছে। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। মই কংগ্ৰেছৰ আভ্যন্তৰীণ ৰাজনীতিৰ ওপৰত মই মাত মাতিব নোখোজোঁ, এইটো মোৰ কাম নহয়। কি পত্ৰ লিখিছে, আজি লিখা বুলি ক'ব, কালি ৰাতিপুৱা নাই লিখা বুলি কৈ দিব। সেইকাৰণে ইয়াৰ ওপৰত কমেণ্ট নিদিয়াই ভাল। জাহাজৰ বেপাৰী কি আদাৰ বেপাৰীয়ে জাহাজৰ খবৰ লৈ কি পাব।